হৃদয়ৰ ভাষাৰে হৃদয়ৰ মৰমেৰে বন্ধু বান্ধৱীসকল তোমালোকলৈ দ্বিতীয়টি ভিডিঅ' আগবঢ়ালোঁ। যি ভিডিঅ'টিৰ মূল কথা হ'ল আমি চাৰিটা কথা জানিলে জীৱনকালত আমাক কোনেও ঠগিব নোৱাৰে বা জীৱনকালত আমাক কোনেও ধোখাধাৰীত পেলাব নোৱাৰে। বন্ধু বান্ধৱীসকল তোমালোকে ঠিকেই শুনিছা, যি চাৰিটা কথা জানিলে জীৱনকালত আমাক কোনেও ঠগিব নোৱাৰে বা আমাৰ লগত কোনেও ধোখাধাৰী কৰিব নোৱাৰে। অৱশ্যই তোমালোকে ভিডিঅ'টো উপভোগ কৰিবা। ধন্যবাদ। বন্ধু বান্ধৱীসকল, এটা কথা সদায় মনত ৰখা উচিত, সাধাৰণ চিনাকি, সাধাৰণ বন্ধু বান্ধৱ, সাধাৰণ মানুহ কেতিয়াও আমাক নঠগে, ধোখাধাৰী বা কোনো ধৰণৰ অন্যায় নকৰে। আমাৰ লগত আমাক ঠগা বা আমাৰ লগত অন্যায় কৰা মানুহসকল অৱশ্যই আমাৰ পৰিচিত পৰিয়াল আৰু বন্ধু বান্ধৱ, ওচৰ চুবুৰীয়াৰ মাজৰ পৰাই ঘটে। সেয়েহে বন্ধু বান্ধৱসকল, আমাক ঠগা বা আমাৰ লগত অন্যায় অবিচাৰ কৰা আমি মানুহসমূহক আমি তিনিটা কেটেগৰীত বিভক্ত কৰোঁ। তিনিটা কেটেগৰীৰ মানুহ আৰু আমাৰ মগজুৱে বিশেষকে আমাক বৰ বেয়াকে জীৱনকালত ঠগে বা ধোখাধাৰী কৰে বা আমাৰ লগত অন্যায় কৰে। সেয়েহে আমি 1 নম্বৰটোত ল'ম তিনি শ্ৰেণীৰ মানুহৰ ভিতৰত 1 নম্বৰটোত যিসকল আমাৰ দূৰ দূৰণিৰ চিনাকি বন্ধুবৰ্গ বা মিতিৰ। 2 নম্বৰত যিখিনি আমাৰ ওচৰ চুবুৰীয়া বন্ধু বান্ধৱ আৰু চুবুৰীয়াসকলৰ মাজৰ। 3 নম্বৰত পৰিব একেবাৰে আমাৰ পৰিয়ালৰ সদস্যৰ মাজত আৰু 4 নম্বৰটো আহিব আমাৰ নিজৰ মগজু। বন্ধু বান্ধৱীসকল, এই কথা ভালদৰে মনত ৰাখিব কি এই 4টা কেটেগৰীৰ ভিতৰত আমাৰ নিজৰ মগজুৱে আমাক আটাইতকৈ বেছি জটিলতাত পেলায়, আটাইতকৈ বেছি আমাক ঠগে, আটাইতকৈ বেছি আমাৰ লগত ধোখাধাৰী কৰে। সেয়েহে আমি প্ৰতিটো কেটেগৰী এতিয়া আমি অলপ ভালকে আলোচনা কৰিম। 1 নম্বৰত দূৰ দূৰণিৰ চিনাকি বন্ধুবৰ্গ বা মিতিৰ সকলৰ লগত আমি সদায় নিজৰ গুপ্ততা মানি চলিব লাগিব। যিবিলাক কথা আমি সকলো জেগাতে ক'ব নালাগিব। আমাৰ আৰ্থিক লেনদেন, আমাৰ সম্পৰ্ক বা ভাল পোৱা এই বিষয়বিলাকত আমি সদায় ধ্যান দিব লাগিব। আমি নিজকে সাৱধানতা অৱলম্বন কৰিব লাগিব। দ্বিতীয় পৰ্যায়টোত যিখিনি আমাৰ ওচৰ চুবুৰীয়াৰ বন্ধুবৰ্গ বা আমাৰ চুবুৰীয়াৰ কিছু ব্যক্তিসকল, আমাৰ বন্ধুবৰ্গৰ পৰা আৰু আমাৰ চুবুৰীয়া কিছু ব্যক্তিৰ পৰা আমি সদায় নিজক বচাই ৰাখিব লাগিব। ঠিক একেধৰণৰে আহিব কথাবিলাক। আমি আমাৰ নিজৰ ব্যক্তিগত সকলো কথা আমি আমাৰ চুবুৰীয়াক বা আমাৰ বন্ধুবৰ্গক আমি ক'ব নালাগিব। আৰ্থিক লেনদেনসমূহ আমি সুচাৰুৰূপে কৰিব লাগিব। আমাৰ মৰম চেনেহ ভাল পোৱাবোৰ এটা সীমাবদ্ধতাৰ মাজত ৰাখি আমি আমাৰ জীৱন প্ৰক্ৰিয়াক চলাই যাব লাগিব। অন্যথাই আমি বিপদৰ মুখত পৰিম, আমাক ঠগিবলৈ সুবিধা ল'ব। 3 নম্বৰ কেটেগৰীটো আহিল আমাৰ পৰিয়ালবৰ্গ। বন্ধু বান্ধৱীসকল, এই কথা খুব ভালদৰে মনত ৰখা প্ৰয়োজন কি আমাৰ জীৱনত আমাৰ পৰিয়ালবৰ্গৰ মাজৰ পৰাই এনে ব্যক্তিক লগ পোৱা যায় বা লগ পাব যিসকলে আমাৰ লগত আপোনাৰ লগত বেয়াকে ঠগে বা আমাক ধোখাধাৰী কৰে, আমাৰ লগত অন্যায় ধৰণৰ ক্ৰিয়াত তাহাঁতে লিপ্ত হয়। সেয়েহে আমি আমাৰ পৰিয়ালবৰ্গৰ সদস্যসকলৰ পৰাও আমি নিজকে সদায় সাৱধানে ৰাখিব লাগিব। আমাৰ পৰিয়ালবৰ্গৰ সদস্যসমূহৰ মাজত কোনজনে আপোনাৰ নাবদক নেগেটিভ, আপোনাৰ কথাবিলাকক নাবদক বা নেগেটিভ হিচাপে লয় আৰু আপোনাক সেইবিলাকৰ প্ৰতিক্ৰিয়া দিয়ে। হয়, আমাৰ পৰিয়ালৰ সদস্যসমূহৰ ভিতৰত কোনোবাই আমাৰ পৰিয়ালৰ সদস্যসমূহৰ ভিতৰত নাবদক ক্ৰিয়া অহাটো এটা বাস্তৱ। কাৰণ বেছিভাগেই হয়তো আমি এটা মানি লওঁ সামাজিক হিচাপে আমাৰ ভালৰ কাৰণে চিন্তা কৰে, কিন্তু নহয়, তাৰ মাজতে আমাৰ জীৱনৰ দ্বিতীয়জন শত্ৰু লুকাই আছে। সেয়েহে বন্ধু বান্ধৱসকল, আপোনালোকে পৰিয়ালৰ সদস্যসকলৰ পৰাও সাৱধান হৈ থকাটো খুব প্ৰয়োজন। এটা কথা মনত ৰাখিব, এই সাৱধানতা অৱলম্বন কৰিবলৈ যাওঁতে হিংসাত্মক কোনো প্ৰক্ৰিয়া গ্ৰহণ নকৰিব, হিংসাত্মক কোনো ষ্টেপ নল'ব। বন্ধু বান্ধৱীসকল, আমাৰ 4 নম্বৰ কেটেগৰীটো হ'ল আমাৰ নিজৰ মগজু। আটাইতকৈ যিটো আমাৰ জীৱনকালৰ কাৰণে আটাইতকৈ জটিল, যাক আমি বুজি পোৱাটো আটাইতকৈ জটিল। আমাৰ মগজুৱে দিনটোৰ ভিতৰত 60 পৰা 70 হাজাৰ ভাৱনাই আমাৰ মগজুত নকিং কৰে। আমাৰ মগজুক
স্পৰ্শ কৰে 60ৰ পৰা 70,000 ভাৱনা থটছ। তাৰে ভিতৰত আমাৰ মগজুত এন্ট্ৰি কৰিবলৈ সুবিধা পায় 6ৰ পৰা 7,000 ভাৱনা। বন্ধুসকল, এই 6ৰ পৰা 7,000 ভাৱনাৰ ভিতৰত দিনটোৰ ভিতৰত বহু ধৰণৰ চিন্তা ধাৰণা ভাৱনা সন্নিৱিষ্ট হৈ থাকে আৰু ইয়াৰ বেছিভাগেই আমাৰ অপ্ৰয়োজনীয় হয় আৰু কিছু সংখ্যকহে আমাৰ কাৰণে প্ৰয়োজনীয় হয় আৰু এটা অংশ যি আমাৰ কাৰণে খুব হানিকাৰক। সেয়ে বন্ধু বান্ধৱীসকল, আমি আমাৰ মগজুক শুদ্ধ পথত নিয়ন্ত্ৰিত ৰাখিবৰ কাৰণে আমি সদায় চিন্তাশীল হ'ব লাগিব, ভাবুক হ'ব লাগিব আৰু আমি এই কথা মনত ৰাখিব লাগিব আমাৰ মগজুৱে আমাক ঠগিছে নেকি। আৰু সেই কথাটো আমি কেনেকৈ গম পাম? যেতিয়াই আমি যিটো বিষয়ৰ ওপৰত কাম কৰিবলৈ আগবাঢ়িম আৰু সেই বিষয়টোক আমি অলপ ভালদৰে চিন্তা চৰ্চা কৰি ল'ম, তাক অলপ আমি চৰ্চা কৰি ল'ম, এবাৰ নহয় দুবাৰ নহয় কেইবাবাৰো তাক আমি চৰ্চা কৰি তাৰ সুবিধা আৰু অসুবিধাসমূহ আমি নিৰ্ণয় কৰি লোৱাটো দৰকাৰ। ব্ৰেইনে যিটো আমাক ঠগে বা ব্ৰেইনে যিটো আমাক ধোকাধাৰী কৰে, যিটো আমাক নেগেটিভ প্ৰতিক্ৰিয়া আমাক দিয়ে, ব্ৰেইনে যিটো আমাক নেগেটিভ প্ৰতিক্ৰিয়া দিয়ে, ই এটা বহল চেপ্টাৰ হয় আৰু এই চেপ্টাৰটোৰ প্ৰেক্টিকেল হিচাপে সম্পূৰ্ণ হিচাপে জানিবলৈ হ'লে আমাৰ SOP ক্লাছত জইন কৰিব পাৰিব। অৱশ্যেই এই চেপ্টাৰটো যথেষ্ট বহল, যথেষ্ট প্ৰেক্টিকেল আৰু যথেষ্ট ক্ৰিটিকেল। ধন্যবাদ। জয় আই অসম, বন্দে মাতৰম, সত্যম জ্ঞানম অনন্তম ব্ৰহ্ম নম। আল্লাহ হাফিজ।